চৰকাৰ দিব লাগে যাতে উইদাউট 60 বছৰ হ'ল আপোনাৰ এটা শুনিব কৈ আছে হ'ব পাৰে ঘৰ বনাবৰ বাবে না আমাৰ 60 টকা লাগিব মামা বৃদ্ধ পেঞ্চন বঢ়াই দিয়ক মামা পইচা আমাৰ পইচা বঢ়াই দিয়ক আমাৰ বহুত অশান্তি কি কৈছে আইতা কি কৈছে কৈছো মামা কি কৈছে আপুনি পইচা বঢ়াই দিয়ক চৰকাৰৰ ফালৰ পৰা দিয়া হয় আমাৰ পইচা বঢ়াই দিয়ক মামা আপোন ঘৰ আঁচনিৰ সুবিধা লওক মই নিশ্চয় আশা কৰিম না পইচা বঢ়াই দিয়ক কৃষি বিপণন পৰিষদৰ কৰ্মচাৰীসকলেও বহুত নুশুনে এইবিলাক ভাই ক'ব লাগিব কৈ লওক আপুনি এতিয়া কৈ দিব আজি এটা নতুন কেবিনেটে মঞ্জুৰি কৈ দিয়ক এতিয়া মামা আমাক বস্তু দিব লাগিব ঢেৰ বস্তু দিব আমি বিধৱা মানুহ আমি বহুত অশান্তি পাইছো আমি বহুত বস্তু আমাক দিয়ক এতিয়া পাই আছো হ'লেও আমাৰ অলপমান বস্তু দিয়ক আকৌ অহাবাৰলৈ আপোনালোকক জিকাম এই পদুম ফুলতে আপুনি সদায় জিকিব মোৰ দীপালী বৰ থাকো আপুনি পদুম ফুলতে আপুনি জিকিব মই আপোনালৈ আগবঢ়াইছো সদায় পাব আৰু আপোনাক জিকামেই এইবাৰ এয়া আহি আছে নহয় বিধানসভা আপোনাক জিকাই দিম আৰু আপুনি আমাক হেৰি পইচাটো বঢ়াই দিয়ক বিধৱা মানুহ দীপালী বৰ থাকো আপোনাক আশা কৰিলো আপুনি পইচাটো বঢ়াই আমাক বিধৱা মানুহ হেৰি কৰক আৰু দীপালী বৰ থাকো যিহেতু মাৰ্কেটিং বোৰ্ডখন আগৰ দৰে চলাই হ'ব শুনিলে এতিয়া আপোনাৰ পইচা দি দিব তেওঁক কৰিব লাগিব দেই হ'ব আপুনি ক'লে নে নাই কি কি লাগে কৈ দিয়ক এবাৰ চৰকাৰ কি কৈছে আপুনি চৰকাৰ কি কৈছে আপোনাক কি লাগে আৰু কওক এয়া মানে আমাৰ বিধৱা মানুহ চব বস্তুৱে লাগে আৰু আপোনাক এবাৰ বিধানসভাত আপোনাক পদুম ফুলত জিকাম আপুনি বহুতখিনি আশা কৰক আমি আৰু মোৰ নাম হ'ল দীপালী বৰঠাকুৰ আপুনি কি পাইছে চৰকাৰৰ পৰা আপুনি কি পাইছে এতিয়া এতিয়া চব পাইছো কি পালে এয়া এতিয়া